আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। আমাৰ চেনেল শান্তি এণ্ড জাগৃতিৰ পৰা সকলো ছাৰ বাইদেউ সকলোলৈ শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল। লগতে ছাত্ৰ ছাত্ৰীসকললৈ শুভকামনা থাকিল। জীৱনটো পোহৰ হওক তোমালোকৰ। আই সৰস্বতীয়ে কণ্ঠত লগ দিয়ক। শান্তিয়ে ৰাতিপুৱা 7:30 বজাতে স্কুললৈ ৰেডি হৈছে। লগতে তাইৰ ভাল লগা বাইদেউসকলৰ কাৰণে কিবা এটা যিমান পাৰে এটা সাধ্য অনুসাৰে লৈছে আৰু এতিয়া ৰাতিপুৱা তাই ভাতকেইটা খাই লৈছে নিজে। সময় 7:30 হ'লগৈ দেখিছে। আৰু কাৰ্ডটো বনাবৰ কাৰণে ময়ো অকণ সহায় কৰি দিছোঁ বাৰু। আৰু এতিয়া তাই চাটাৰখন খুলিবৰ কাৰণে চেষ্টা কৰিছে। মই খুলি চাওঁ দিয়া বুলি কৈছে। তেতিয়া মই কৈছোঁ যা, চব কাম কৰিব লাগে, পাৰিব লাগে। আৰু নোৱাৰিলে তাই, লাষ্টত মই খুলি ল'বলগীয়া হ'ল। আৰু এতিয়া শান্তিক স্কুলত থ'বলৈ বুলি আহিলোঁ। বতৰ ডাৱৰীয়া, বৰষুণ দি আছে ৰাতিপুৱা। তাইক সোনকালে থৈ মই এতিয়া আকৌ যজ্ঞক উলিয়াবগৈ লাগিব। শান্তিক এতিয়া এৰিব পৰা হ'লোঁ, কিন্তু যজ্ঞক এৰিব পৰা হোৱা নাই। আৰু এয়া যজ্ঞ ৰেডি হৈ গ'ল। তাইকো ভাতকেইটা খুৱাই ধুনীয়াকৈ গা পা ধুৱাই উলিয়াই ল'লোঁ। আজি ফুট এটাও লৈ লৈছে তাই। আৰু ধুনীয়াকৈ তাই ওলাই ল'লে। আৰু মই একেবাৰে জাধলি হৈ যাওঁ। সিহঁতৰ লগত ব্যস্ত হৈ থাকোঁতে মোৰ নিজৰ যত্ন ল'বলৈ মোৰ সময়ে নহয়। আৰু এতিয়া আমাৰ বছৰ চলাই আহিছোঁ পইচা ল'বলৈ। আৰু এতিয়া বেটেৰীত আহি আছোঁ। আজি জাগৃতাই বাইদেউসকলৰ কাৰণে কলম আনিছে। সেইকাৰণে তাই বেগটো, আনকালে তাই ময়ে আনো বাৰু, আজি তাই মোৰ বেগটো এৰি দিয়া নাই, তাই নিজেই লৈ আহিছে। আৰু ৰাস্তাত আহি থাকোঁতে এইফালে মনমী বৌহঁতক লগ পালোঁ। তেখেতকো ভিডিঅ' কৰি ৰাখিলোঁ অকণমান। তেওঁ গমেই নাপালে মই পিছফালৰ পৰা মোবাইলটো একেবাৰে ৰেডি কৰিয়ে আহিছোঁ ভিডিঅ' কৰিম বুলি। আৰু এতিয়া স্কুলৰ ফ্ৰণ্টত আহি পালোঁহি। আগৰ ক্লাছখিনি ছুটি দিলে আৰু এতিয়া আমাৰ অংগনবাড়ীখিনি সোমাব দিছে। আৰু 10টাৰ পৰা হয় আমাৰ ইহঁতৰ যজ্ঞহঁতৰ। আৰু অকণমানকৈ স্কুলৰ পৰিৱেশটো আজি দেখাবলৈ চেষ্টা কৰিম। আমাৰ জাগৃতা ধুনীয়াকৈ অকলেই সোমাই যাব পৰা হ'ল দেখিলেনে, পিছলৈ তাই এবাৰো ঘূৰি নাচায়, যি সোমালে আৰু এতিয়া ভিতৰলৈ সোমাই আহিব দিছে আজি। আনকালে গাৰ্জেনবিলাক ভিতৰলৈ সোমাবলৈ নিদিয়ে। আৰু এতিয়া তেওঁলোকে চাকি তাকি জ্বলাইছে। আৰু আমি এতিয়া ওলাই আহিছোঁ মিঠাই চাহ কিনিবৰ কাৰণে। অকণমানকৈ নিয়ম কৰি দিম বুলি ভাবিলোঁ আমি গোটেই গাৰ্জেনখিনিয়ে। আৰু এইফালে বৰ্ডিং ফিল্ডত দেখিছেনে কি পাতিছে, আপোনালোকে চাই লওক দেই, মই পঢ়িব নোৱাৰোঁ ইমান মানে দীঘলীয়াকৈ। আৰু তাৰপিছতে এতিয়া আকৌ মিঠাই ল'বৰ কাৰণে ৰখৰাজ হোটেললৈ আহিলোঁ। মনমী বৌ আৰু মই। বুনিয়া ভুজিয়া, জেলেপি, তাৰপিছতে পেৰা আৰু এগৰাকীয়ে কেকটো দিছে। এনেকৈ দি গোটেইখিনিৰ মাজতে তোলা কৰি আৰু মিঠাই চিঠাই এনেকৈ দি চাহ তাহ যোগাৰ কৰিলোঁ বাইদেউসকলৰ কাৰণে। আৰু টোপোলালৈ গোটেইকেইজনী বোলে দুইজনী আহিছোঁ স্কুললৈ বুলি। আৰু এতিয়া স্কুলৰ পৰিৱেশ ভিতৰতে চাওঁ। গোটেই ল'ৰা ছোৱালীবিলাকে কান্দিছে মাকবোৰক দেখি পিনে। ঘপককৈ মাকহঁতক দেখি গ'ল যে, ইটোৱেও কান্দিছে, ইটোৱে দেখা দেখি সিটোৱে কান্দিছে, মানে বিৰাট হুলস্থুল। আৰু তাৰপিছত এতিয়া এইফালে বাইদেৱে কেক কাটিবলৈ বুলি লৈছে ধুনীয়াকৈ। আৰু সকলো ছাত্ৰ ছাত্ৰীসকলক বাইদেউসকলে আশীৰ্বাদ দিছে, ভাল লাগিলে। আজি এটা বৰ ধুনীয়া পৰিৱেশ। আৰু আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো ইমানখিনিলৈকে চাই ভাল পাইছে। আৰু এতিয়া কেক কটা চাওঁ বোলো। এইফালে গাৰ্জেনবিলাকে কোনোবাই এনেকৈ গামোচাও পিন্ধাইছে বাৰু দেই। আৰু এতিয়া ল'ৰা ছোৱালীবিলাক এনেকৈ ৰাউণ্ডকৈ বহাই দিয়া হৈছে। আৰু বাইদেউ চবকে অকণমানকৈ কেক খুৱাই দিছে। আৰু সিহঁতৰ টিফিনবিলাক উলিয়াই দি ধুনীয়াকৈ সিহঁতৰ মুখৰ আগে আগে আৰু মিঠাইখিনি এনেকৈ বিতৰণ কৰি দিছে। ভাল লাগিলে আজি স্কুলত। আশা কৰোঁ আপোনালোকেও ভাল পাব, আমাৰ ল'ৰা ছোৱালীবিলাকক মৰম দিব। আৰু সিহঁতৰ কাৰণে যথেষ্ট হৈছে দেখিছেনে, বুনিয়া ভুজিয়া, জেলেপি, কেক, পেৰা। আৰু আমি স্কুল ছুটিও দিলে। আৰু সেইটো কাৰণে বৰ্ডিং ফিল্ডতে মুকলিকৈ জেগা এডোখৰ আছিলে, গোটেইখিনি আমি তাতেই বহি থাকোঁ বাৰু আনকালেও। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছেই। আৰু এতিয়া গোটেইকেইজনী মিলি তাতে চাহ খাবলৈ বুলি ওলাই আহিলোঁ আমাৰ গোটেই গাৰ্জেনখিনি মিলি। আৰু এতিয়া ধুনীয়াকৈ ফূৰ্তি কৰি চাহ খাইছোঁ। আজিৰ ভিডিঅ'টো বিশেষ একো নাই, আপোনালোকে দেখিলে, আশা কৰিলোঁ ভালেই পালে চাই। লগতে আমাৰ ল'ৰা ছোৱালীকেইটাকো মৰম দিব, আমাৰ গাৰ্জেনসকলকো মৰম দিব, আৰু লগতে আমাৰ বাইদেউসকলকো মৰম দিব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ চাই ভাল পালে। আৰু এতিয়া স্কুলৰ পৰা গৈ অকণমান জিৰাই হতাই পেহীহঁতৰ ঘৰলৈ যাম। মথাডাঙত পেহীহঁতৰ ঘৰ আছে, তাতে বাৰ্থডে আছে পেহীৰ ছোৱালীৰ বাৰ্থডে খাবলৈ যাম। আৰু এইজন মহাশয় দেখিছেনে, য'তেই যাওঁ ত'তেই আৰু চাহৰ জুতি লৈ আছে ইয়াতো আহি। অকণমান ধেমালি কৰিলোঁ তাকো। আজিলৈ আহোঁ তেতিয়াহ'লে, আকৌ লগ পাম বাৰ্থডে ভিডিঅ'ত। বাই বাই।